জুবিন গাৰ্গ কেৱল এজন মদাহীয়ে আছিল নেকি? জুবিন গাৰ্গে সাধা খাই ভাল পাইছিল আৰু সেইবাবে জুবিন ক্ষেত্ৰত গৈ মানুহে সাধাৰে জুবিন গাৰ্গক পূজা কৰা আৰম্ভ কৰিছে। জুবিন গাৰ্গে মদ খাই ভাল পাইছিল, তেওঁ জীয়াই থাকোঁতে সুৰাকণ্ঠ উপাধিও পাইছিল, সেইবাবে জুবিন গাৰ্গক মদেৰে পূজা কৰা আৰম্ভ কৰিছে। আমি সেইখিনি ঠিকেই দেখিছোঁ। জুবিন গাৰ্গে মদ খোৱা, জুবিন গাৰ্গে সাধা খোৱা, জুবিন গাৰ্গে অশালীন মাত মাতা, সেইখিনি আমি ঠিকেই দেখিছোঁ। কিন্তু জুবিন গাৰ্গে যিখিনি ভাল কাম কৰি থৈ গৈছে সেইখিনিৰ প্ৰশংসা কোনে কৰিছে? আজি দেখা পোৱা গৈছে যে জুবিন ক্ষেত্ৰত গৈ বহু মানুহেই মদ ঢালি জুবিন গাৰ্গক পূজা কৰিছে, সাধা দি জুবিন গাৰ্গক পূজা কৰিছে। তাৰ ফলত কি হৈছে? এটা বেয়া প্ৰভাৱ পৰিছে। যিখিনি ল'ৰা ছোৱালী উঠি আহি আছে, যিখিনি ল'ৰা ছোৱালী দুদিন পিছত জুবিন গাৰ্গৰ বিষয়ে তেওঁলোকে জানিব, তেওঁলোকৰ মনত জুবিন গাৰ্গৰ বিষয়ে এটা বেয়া ধাৰণা সোমাই পৰিব। যিটো হিচাপত আমি জুবিন গাৰ্গক চিনি পাওঁ, যি হিচাপত আমি জুবিন গাৰ্গক গম পাওঁ, সেই হিচাপে তেওঁলোকে গম নাপাব। তেওঁলোকৰ মনত এটা বেলেগ চিন্তা সোমাই যাব। কাৰণ জুবিন গাৰ্গক এতিয়া দেখা পোৱা গৈছে যে জুবিন গাৰ্গক মদ সাধা এইবোৰেৰে পূজা কৰা আৰম্ভ কৰিছে। কাৰণ জুবিন গাৰ্গে সেইবোৰ ভাল পাইছিল। তাৰ লগতে জুবিন গাৰ্গে যিবোৰ কাম কৰি আৰু বেছি ভাল পাইছিল, সেই কামখিনি মানুহে কিহৰ কাৰণে হাতত নলয়? লৈছে, বহু মানুহে লৈছে, কিন্তু তাৰ লগতে এনেধৰণৰ কামবোৰো কৰি আছে। জুবিন গাৰ্গে মানুহক সহায় কৰি ভাল পাইছিল, মানুহৰ লগত থাকি ভাল পাইছিল, দুখীয়া মানুহক প্ৰতিটো সময়তে জুবিন গাৰ্গে সহায় কৰিছিল, সদায় সৃষ্টিশীল কামৰ মাজত জুবিন গাৰ্গ জীয়াই আছিল, অসমখনৰ কাৰণে প্ৰতিটো মুহূৰ্ততে জুবিন গাৰ্গে চিন্তা কৰিছিল। যদি জুবিন গাৰ্গক সঁচাকৈ ভালেই পায়, জুবিন অনুৰাগী বুলি যদি নিজকে ইমান চিনাকি দি ভাল পায়, তেতিয়াহ'লে জুবিন গাৰ্গে যিবোৰ ভাল ভাল কাম কৰি গৈছিল, জুবিন গাৰ্গে যিবোৰ আদৰ্শ দেখুৱাই থৈ গৈছিল যে দুখীয়া মানুহক কেনেকৈ সহায় কৰিব লাগে, প্ৰতিটো সময়তে সেই মানুহখিনিৰ লগত থাকিব লাগে, সেই কামবোৰ কিহৰ কাৰণে নকৰে? যিখিনিয়ে কৰিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু যিসকলে জুবিন ক্ষেত্ৰত গৈ এনেদৰে মদ ঢালি জুবিন গাৰ্গক পূজা কৰা আৰম্ভ কৰিছে, জুবিন গাৰ্গক সাধাৰে পূজা কৰা আৰম্ভ কৰিছে, সেইটোতো সম্পূৰ্ণভাৱে উচিত নহয়। জুবিন গাৰ্গ কেৱল এজন মদাহীয়েই নাছিল, তেওঁ মদ খাইছিল, সেই মদ খাই বহু সৃষ্টি কৰিছিল। কিন্তু যিসকল মদাহীয়ে তেওঁলোকে কেৱল মদ খাই জুবিন গাৰ্গৰ নাম লৈ, জুবিন গাৰ্গেও মদ খাই ময়ো মদ খাওঁ বুলি তেওঁলোকে নিজে জহাই ফুৰে, তেওঁলোকে কি কৰিছে? জুবিন গাৰ্গে খোৱা সেই সুৰাৰ বিপৰীতে তাতে নতুন নতুন কামৰ সৃষ্টি হৈছিল, যি কামে অসমখনক বহু দূৰ আগুৱাই লৈ গৈছিল, অসমখনক চিনাকি কৰাই দিছিল আন ৰাজ্যৰ আগত। আৰু এতিয়া বহুতে সেই মদেৰে জুবিন গাৰ্গক পূজা কৰা আৰম্ভ কৰিছে, মানুহে দেখুৱাবলৈ আৰম্ভ কৰিছে যে জুবিন গাৰ্গ কেৱল এজন মদাহীয়ে আছিল। এয়া সম্পূৰ্ণ ভুল এক কথা। দেখিবলৈ পাইছোঁ জুবিন ক্ষেত্ৰত গৈ এনেধৰণৰ ঘটনাবোৰ প্ৰায় এইকেইদিন হৈ থকা দেখিবলৈ পোৱা গৈছে। বহুতেই সাধাৰে জুবিন গাৰ্গক পূজা কৰা আৰম্ভ কৰিছে, মদেৰে পূজা কৰা আৰম্ভ কৰিছে। গতিকে যিসকল প্ৰকৃত অনুৰাগী, তেওঁলোকে জুবিন গাৰ্গে যিদৰে আদৰ্শ দেখুৱাইছিল, গছ পুলিক তেওঁ ভাল পাইছিল, গছ ভাল পাইছিল, গতিকে গছ ৰোপণ কৰিছে, দুখীয়া মানুহক সহায় কৰি ভাল পাইছিল, গতিকে দুখীয়া মানুহক সহায় কৰক। তেনেকৈ জুবিন গাৰ্গক শ্ৰদ্ধা দিয়ক, জুবিন গাৰ্গক শ্ৰদ্ধা কৰক, আপোনালোকে আগুৱাই লৈ যাওক। জুবিন গাৰ্গৰ যি তেওঁৰ কৰ্ম, সেই কৰ্মবোৰ আপোনালোকে তেনেকৈ আগুৱাই লৈ যাওক, তেওঁক সন্মান কৰক, সেইদৰে আপোনালোকে চলাই লৈ যাওক। কিন্তু এনেদৰে জুবিন ক্ষেত্ৰত গৈ মদেৰে জুবিন গাৰ্গক পূজা কৰি, সাধাৰে জুবিন গাৰ্গক পূজা কৰি অপমান নকৰিব। আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব এইটো বিষয়ত।